নমস্কাৰ বন্ধু বান্ধৱীসকল এষ্ট্ৰা শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ জন্মৰ ৰাশি অনুসৰি আপোনালোকৰ বিদ্যা শিক্ষাত উন্নতি লাভৰ বিশেষ কিছুমান সৰু শাস্ত্ৰীয় উপায়সমূহ লৈ আহিছোঁ। গতিকে আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ প্ৰত্যেকৰ জন্ম ৰাশি অনুসৰি আপোনালোকে বিদ্যা শিক্ষাত কিদৰে আপোনালোকে উন্নতি লাভ কৰিব পাৰিব তাৰ বিষয়ে মই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ, যদিহে আমাৰ বা মোৰ এষ্ট্ৰা শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আৰু ফেচবুক পেজটো ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ফলো ইত্যাদি কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। এতিয়া মই আহিছোঁ মেঘ ৰাশিৰ জাতক বা জাতিকাসকলে বিদ্যা শিক্ষা উন্নতি লাভৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক। মেঘ ৰাশিৰ জাতক বা জাতিকাসকলে বিদ্যা শিক্ষাত উন্নতি লাভ কৰিবৰ কাৰণে আপোনালোকৰ প্ৰথমতে উত্তৰমুৱাকৈ কিতাপ পত্ৰখিনি পঢ়িব লাগিব আৰু আপোনালোকৰ পঢ়াৰ টেবুলত এটা কাঁচৰ গিলাচ ৰাখিব লাগিব। সেই কাঁচৰ গিলাচত বুধবাৰ আপোনালোকে অকণমান গংগা জল বা শুদ্ধ পানী ৰাখিব আৰু অকণমান ঢাকনিৰে ঢাকি ৰাখিব। তেতিয়া চাব আপোনালোকৰ বিদ্যা শিক্ষাত যিখিনি বাধা বা নিগেটিভিটি হৈ থাকে, কিতাপ পঢ়িব মন নাযায়, সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। আৰু সেই পানীখিনি প্ৰত্যেক দিনা বুধবাৰে সপ্তাহত এদিন বুধবাৰে তুলসী গছৰ গুৰিত দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যাত উন্নতি লাভৰ উপায়। আপোনালোকে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে মা সৰস্বতীৰ যিটো বীজ মন্ত্ৰ থাকে ঐ অনুচাং ঐং OING, সেই ঐং মন্ত্ৰটো আপোনালোকে পঢ়াত টেবুলৰ বহি আপোনালোকে মিনিমাম 28 বাৰ নহ'লে 108 বাৰ যদি আপোনালোকে পাঠ কৰিব পাৰে, তেতিয়াহ'লে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা শিক্ষাত যিখিনি বাধা আহে সেইখিনি নাইকিয়া হয়। লগতে ঐং মন্ত্ৰটো যদি আপোনালোকে সম্ভৱ হয় সেই ঐং মন্ত্ৰটো আপোনালোকে প্ৰত্যেকখন কিতাপত লিখি ৰাখিব পাৰিলেও আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হয়। বা আপুনি পঢ়াৰ টেবুলৰ সন্মুখত আপোনাৰ ৱালত ঐং মন্ত্ৰটো অকণমান ডাঙৰকৈ ৰঙা চিয়াহীৰে আপুনি লিখি ৰাখিব পাৰে মা সৰস্বতীৰ বীজ মন্ত্ৰ, তেতিয়াহ'লে চাব আপোনালোকৰ বিদ্যা শিক্ষাত উন্নতিত যিখিনি বাধা আহে সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। কিতাপ পত্ৰখিনি ভালকৈ নিজে পঢ়িবই লাগিব। তাৰ উপৰিও এইখিনি যদি আপোনালোকে মানিব পাৰে, আপোনালোকে আৰু জীৱনত খুব সোনকালে উন্নতি লাভ কৰিব পাৰিব। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ আপোনালোকে কি কৰিব লাগিব। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে প্ৰত্যেক সপ্তাহত তেওঁলোকে বুধবাৰ দিনটো আপোনালোকে মানিব লাগিব। আৰু প্ৰত্যেক সপ্তাহত বুধবাৰ আপোনালোকে মিনিমাম 21 দুবৰি বন, যি দুবৰি ঘাঁহ থাকে, সেই দুবৰি বন 21টা দুবৰি বন দি পেলাই আপোনাৰ পঢ়া টেবুলৰ সন্মুখত আপুনি ভগৱান গণেশক স্থাপন কৰিব লাগিব। আৰু তেখেতক প্ৰত্যেক বুধবাৰ দিনা 21ডাল দুবৰি বন দি পেলাই আপুনি এই মন্ত্ৰটো আপুনি পাঠ কৰিব লাগিব। পাৰ্বতী প্ৰিয়পুত্ৰায় ওম নমঃ শ্ৰী শ্ৰী সিদ্ধিদাতা ভগৱান গণেশায় নমঃ, এই মন্ত্ৰটো আপোনালোকে পাঠ কৰিব লাগিব। বা গাং গণপতয়ে নমঃ, এই মন্ত্ৰটো আপোনালোকে পাঠ কৰিলে আপোনালোকৰ যিখিনি বাধা বিঘিনি থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব আৰু নাইকিয়া হ'ব যিখিনি বাধা থাকে। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 4 নম্বৰ ৰাশি কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ বিদ্যা শিক্ষাত উন্নতি লাভৰ আপোনালোকে কি কৰিব লাগিব। কৰ্কট ৰাশি জাতক বা জাতিকাসকল আমি সকলোৱে জানো চন্দ্ৰৰ ৰাশি কৰ্কট ৰাশি। গতিকে আপোনালোকে প্ৰত্যেক সোমবাৰ দিনা আপোনালোকে শিৱলিংগত যদি আপোনালোকে সম্ভৱ হয় অকণমান গংগাজল আৰু আপোনালোকে বেলপাত 8টা বেলপাত 28টা নহ'লে 108টা বেলপাত দি পেলাই প্ৰত্যেক সোমবাৰ আপোনালোকে পূজা পাঠ কৰক। তেতিয়া চাব আপোনালোকৰ বিদ্যা শিক্ষাত যিখিনি বাধা আহে সেইখিনি নাইকিয়া হ'ব। এতিয়া মই আহিছোঁ সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিখিনি বাধা আহে। সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰটোত যদি আপোনালোকে উত্তৰ পূব দিশত যদি আপোনালোকে পঢ়াৰ টেবুলখন ৰাখিব পাৰে বা উত্তৰ পূব মুৱাকৈ যদি আপোনালোকে কিতাপ পত্ৰ পঢ়িব পাৰে, তেতিয়াহ'লে বিদ্যা শিক্ষাত যিখিনি বাধা থাকে সেইখিনি নাইকিয়া হয়, আমাৰ শাস্ত্ৰত কোৱা আছে। গতিকে সিংহ ৰাশিৰ সেইখিনি টেবুলত আপুনি কিতাপ পঢ়াৰ আগত আপুনি যিমান পাৰে য়েলো কালাৰ নহ'লে ৰঙা ৰংটো আপোনালোকে টেবুল কভাৰখন মানে আপুনি ইউজ কৰিব পাৰে বা ৰঙা কালাৰৰ যিকোনো ভগৱানৰ ফটো আপুনি ৰাখিব পাৰে। তেতিয়াহ'লে সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ মানে যিখিনি বাধা থাকে সেইখিনি নাইকিয়া হয়। এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে কি কৰিব লাগিব। কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে ছেইম একেটা কামেই কৰিব লাগিব। আপোনালোকে বুধবাৰ দিনা আপোনালোকে ভগৱান গণেশজীক পূজা কৰিব লাগিব। তেখেতক হালধীয়া ফুল, হালধীয়া মিঠাই, হালধীয়া লাড়ু ইত্যাদি আৰু লগতে দুবৰি বন 21টা দুবৰি বন দি পেলাই যদি ভগৱান গণেশক যদি আপোনালোকে পূজা কৰিব পাৰে, ওম গাং গণপতয়ে নমঃ
কন্যা ৰাশি জাতক বা জাতিকাসকলে যদি এই মন্ত্ৰটো বুধবাৰ পাঠ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ বিদ্যা শিক্ষাত পঢ়াৰ টেবুলত বহি পেলাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে যিখিনি বাধা থাকে সেইখিনি আপোনালোকৰ নাইকিয়া হয় এতিয়া মই আহিছোঁ তুলা ৰাশি ৰাশি চক্ৰৰ 7 নম্বৰ ৰাশি তুলা ৰাশি জাতক বা জাতিকাসকল বা যিসকল দাদা ভাইটি ভণ্টি আছে তেওঁলোকৰ আপোনালোকৰ কাৰণে বিদ্যাত বাধা নাইকিয়া কৰিবৰ কাৰণে যাতে আপোনালোকৰ মনে বিচৰা ৰিজাল্টসমূহ পায় তাৰ কাৰণে এই উপায়খিনি কৰি চাব আপোনালোকে ভাল ফল তুলা ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে ঘৰৰ যিটো ঘৰত পঢ়িব সেই ৱালখন আপোনাৰ সন্মুখৰ ৱালখনৰ কালাৰ যদি আপোনাৰ অকমান হোৱাইট বা অকমান লাইট কালাৰৰ যিকোনো লাইট কালাৰৰ হয় তেতিয়াহ'লে তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে সেইখিনি শুভ দেখা গৈছে আৰু তুলা ৰাশি জাতক বা জাতিকাসকলে পঢ়াৰ টেবুল ক্লথ যিখন থাকিব টেবুল কভাৰ যিখন থাকিব সেইখন যদি হোৱাইট ৰঙৰ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল আৰু যদি কিতাপ পত্ৰত এনেকৈ ওপৰত কভাৰ লগায় সেইখিনি যদি বগা ৰঙক বেছিকৈ লগাব পাৰে কিতাপৰ কভাৰখিনি তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল আৰু তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ সন্মুখত মানে আপোনাৰ পঢ়া টেবুলৰ সন্মুখত আপোনালোকে তেনেকৈ যিকোনো বগা ৰঙৰ আপোনালোকে ফটো বা তেনেকৈ কিবা আপোনালোকে নেচাৰেলি হোৱাইট কালাৰৰ কিবা ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে শিক্ষা বিদ্যাত যিখিনি বাধা থাকে সেইখিনি নাইকিয়া হ'ব এতিয়া মই আহিছোঁ বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ বিদ্যা লাভত যিখিনি উপায় তাৰ আগত দুই এটা কথা মই সৰু জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোক গুৱাহাটী এই চেম্বাৰ আছে লগতে আপোনালোকে মোক পাই যাব নগাঁও কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী আমাৰ নিজৰ চেম্বাৰ সেইখনত মোক অতি কম সময়ৰ ভিতৰত পাই যাব লগতে হুজাইতো পাই যাব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে আপোনালোকে যদি ভাল লাগে ভাবে আমাৰ পৰা এটা দিহা পৰামৰ্শ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় ল'ব তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে যোগাযোগ কৰি আগতীয়াকৈ বুকিং কৰাই লৈ আহিব লাগিব তেতিয়াহে আপোনালোকে যোগাযোগ কৰিব পাৰিব যি কি নহওক বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে কি কৰিব লাগিব আপোনালোকে প্ৰত্যেক মঙ্গলবাৰ সপ্তাহত এটা দিন আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব আৰু বৃশ্চিক ৰাশি জাতক বা জাতিকাসকল আপোনালোকৰ ৰাশিৰ আধাৰত কৈ আছোঁ কথাখিনি সকলোৰ কাৰণে নহয় প্ৰত্যেকৰ ৰাশিৰ বেলেগকৈ কৈ আছোঁ গতিকে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে মঙ্গলবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব মঙ্গলবাৰে ৰেড কালাৰটো ৰঙা ৰংটো বেছিকৈ ব্যৱহাৰ কৰিব লাগিব লগতে ৰঙা সূতাটি ডিঙিত যদি তিনিমুখী এটা ৰুদ্ৰাক্ষ আপোনালোকে পৰিধান কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণেও এইখিনি আপোনালোকৰ কাৰণে খুব বেছি ভাল এতিয়া মই আহিছোঁ ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা শিক্ষাত উন্নতি লাভৰ আপোনালোকে কি কৰিব লাগিব ধনু ৰাশিৰ জাতক বা জাতিকাসকলে মা সৰস্বতী যন্ত্ৰম বুলি এটা যন্ত্ৰম থাকে আপোনালোকে সেই যন্ত্ৰমটো পূজা পাঠ জাগ্ৰত কৰি বা আমাৰ লগত বা যিকোনো পূজাৰী বা পূজাৰীসকলৰ তাত নেপাব যিকোনো অভিজ্ঞ জ্যোতিষীৰ লগত যোগাযোগ কৰি মা সৰস্বতী যন্ত্ৰম এটা থাকে বা নীল সৰস্বতী কবজো থাকে সেনেকুৱা কবজ যদি আপোনালোকে ল'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিদ্যা শিক্ষাত যিখিনি বাধা থাকে সেইখিনি নাইকিয়া হয় আৰু আপোনালোকে হালধীয়া ৰঙৰ টেবুল কভাৰখন বা হালধীয়া অকণমান লাইট য়েল্লো যদি আপোনালোকে মানে হেৰি কৰিব পাৰে ৱালৰ কালাৰটো দিব পাৰে পঢ়াৰ টেবুলৰ সন্মুখৰ ৱালৰ কালাৰটো তেতিয়াহ'লে ধনু ৰাশি জাতক বা জাতিকাসকলৰ বিদ্যা শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি শুভ হয় এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে কি কৰিব লাগিব চাওক মকৰ ৰাশিৰ অধিপতি হৈছে শনিদেৱ গতিকে আপোনালোকে শনিবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব লগতে আপোনালোকে যিকোনো শনি মন্দিৰত গৈ পেলাই তেল নহ'লে আপোনালোকে খাটি সৰিয়হৰ তেলটো আপোনালোকে মিঠাতেলটো আপোনালোকে দান দিব লাগিব আৰু হনুমানজীৰ এটা লকেট আপোনালোকে ডিঙিত ধাৰণ কৰিব লাগিব তেতিয়াহ'লে আপোনালোকৰ শিক্ষা বিদ্যাত যিখিনি বাধা থাকে সেইখিনিৰ পৰা মকৰ ৰাশি জাতক বা জাতিকাসকলে খুব বেছি মানে শুভ লৈ আহে বিদ্যা শিক্ষা বা আপোনাৰ জীৱনৰ উন্নতিৰ পথতো আপোনালোকৰ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ বিদ্যা ক্ষেত্ৰত শুভ হয় এতিয়া মই আহিছোঁ কুম্ভ ৰাশি হৈছে শনিদেৱৰ মূল ত্ৰিকোণৰ একেবাৰে নিজৰ ৰাশি গতিকে কুম্ভ ৰাশি জাতক বা জাতিকাসকলে কি কৰিব লাগিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলেও সেই একেটা কামে আপোনালোকে কৰিব লাগিব যে শনিবাৰ দিনটো আপোনালোকে শনিদেৱক খুব নিয়ম আৰু নিষ্ঠা সহকাৰে মানিব লাগিব লগতে হনুমানজীক মানিব লাগিব লগতে যিকোনো দেৱী মাক মানিব লাগিব আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি বাধা বা নিগেটিভিটিখিনি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব বা ইয়াৰ পৰা মুক্ত হ'ব পাৰিব আৰু লগতে শনিবাৰ দিনকেইটা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব লগতে আপোনালোকে তিল তেলৰ চাকি এগছি নিজৰ ঘৰৰ তুলসী গছৰ গুৰিত হওক বেলগছ হওক বটগছ হওক আহঁত গছ হওক তেনেকুৱা যি সুবিধা আছে তাত আপোনালোকে জ্বলাব লাগিব আৰু সেই একেটা কাম এটা সাতমুখী ৰুদ্ৰাক্ষ মানে মন্ত্ৰপুত কৰি পেলাই পূজা কৰি পেলাই সঠিক মানে বৈদিক বা তান্ত্ৰিক নিয়মেৰে তাত জাগ্ৰত কৰি প্ৰাণ প্ৰতিষ্ঠা কৰি এটা সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগিব লগতে বিদ্যা শিক্ষাৰ লগত আপোনাৰ জীৱনতো যিখিনি বাধা আহে সেইখিনিৰ পৰা
কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলেও পৰিত্ৰাণ পাব পাৰিব। এতিয়া মই আহিছোঁ মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা শিক্ষা বা জীৱনত উন্নতি লাভৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে আপোনালোকে গুৰু বৃহস্পতিৰ ৰাশি, গতিকে বৃহস্পতিবাৰ দিনটো আপোনালোকে বিশেষ কৰি মানিব লাগিব। আৰু পঢ়া টেবুল কভাৰখন বা ৱালখন সন্মুখৰ কালাৰখন আপোনালোকে অকণমান য়েল্ল' বা লাইট য়েল্ল' অকণমান তেনেকৈ কৰি দিব পাৰিলে খুব বেছি ভাল হয়। আৰু অকণমান যেতিয়া আপুনি গা ধুব, গা ধোৱা পানীত যদি অকণমান হালধি গুড়ি বা কেঁচা হালধিৰ ৰস অকণমান মিহলাই পেলাই আপোনালোকে গা ধুব পাৰে, তেতিয়াহ'লে যিখিনি বিদ্যাত যিখিনি বাধা থাকে, বিশেষ কৰি বৃহস্পতিবাৰ যিখিনি উপায় বা টিপছ কৈছোঁ, সপ্তাহত যিদিনা কৈছোঁ সেইদিনাই সেই কামখিনি আপোনালোকে কেৱল মাত্ৰ কৰিব। আৰু যদি ইচ্ছুক হয় তেতিয়াহ'লে সদায়ো কৰিব পাৰে, কোনো বাধা নাই। মীন ৰাশিৰ জাতক বা জাতিকাসকলে এই কামখিনি কৰিব। মীন ৰাশিৰ জাতক বা জাতিকাসকল ভাইটি ভণ্টি বা সৰু যিসকল ল'ৰা ছোৱালী থাকে তেওঁলোকৰ কাৰণে অতি উত্তম হয় এটা পঞ্চমুখী অৰ্থাৎ 5মুখী নেপালী ৰুদ্ৰাক্ষ যদি আপোনালোকে ৰঙা সূতাৰে ডিঙিত ধাৰণ কৰিব পাৰে, মন্ত্ৰপুত কৰি পেলাই, জাগ্ৰত কৰি পেলাই, তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি নিগেটিভিটি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। গতিকে এই কামখিনি আপোনালোকে কৰিব লাগিব আৰু কৰিব লাগিব। 5মুখী ৰুদ্ৰাক্ষ একেলগে যদি 3টা ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, 5মুখী ৰুদ্ৰাক্ষ 3টা, তেতিয়াহ'লেও মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ জীৱনত যিখিনি বাধা থাকে বা সন্মুখত চাৰি খাতি আহি আছে সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ নিজৰ ব্যক্তিগত হৰস্কোপখন আছে, তাত সম্পূৰ্ণ বিদ্যাস্থান কেনেকৈ পজিশ্যনত আছে, বুধ গ্ৰহ কেনেকৈ আছে, সেইখিনিৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড কৰিব। এইখিনি আপোনালোকে প্ৰযোজ্য হ'ব। আপুনি এই উপায়খিনি আপোনালোকে কৰি চাব, যিখিনি বাধা থাকে তাৰ পৰা অকণমান হ'লে আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। আৰু বিশেষ নিজৰ জন্মচক্ৰৰ ওপৰত নিজৰ ভৱিষ্যতসমূহ আপোনালোকৰ নিৰ্ধাৰণ হয়। গতিকে কাৰোবাক নহয় কাৰোবাক দেখুৱাই ল'ব। আৰু শেষৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ, যদিহে আমাৰ বা মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। আৰু আজি ভিডিঅ'টো আপোনালোকে যিমান পাৰে লগৰ সকলোলৈকে, বন্ধু বান্ধৱী সকলোৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ বহু শিক্ষামূলক উদ্দেশ্যে ভিডিঅ'টো সকলো জীৱনত ভাল হওক। আৰু এই ভিডিঅ'ৰ শ্বেয়াৰৰ মাধ্যমে আপোনাৰ জীৱনতো যাতে অকণমান হ'লেও পুণ্য লাভ হয়, তো তাৰ কামনাৰে ভিডিঅ'টো মই বনাইছোঁ। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে। গতিকে সকলোৱে বিদ্যা ক্ষেত্ৰত শুভ হওক, ভালকৈ কিতাপ পত্ৰখিনি পঢ়ক। গতিকে আপোনালোকক পুনৰবাৰ মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা কামাখ্যা, জয় শ্ৰীৰাম। আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চাব অনুগ্ৰহ কৰি গণেশ বাবা বা আপোনালোকে জয় মা সৰস্বতী ইত্যাদি কমেণ্ট বক্সৰ মাধ্যমেৰে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।